Hello, future officers. 23 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। যদিহে আপোনালোকে প্ৰিলিমছ স্পেচিফিক ক্ৰেছ কোৰ্চৰ বাবে আগ্ৰহী আৰু স্পেচিয়েল অফাৰ এটি লাভ কৰিবলৈ বিচাৰিছে তেনেহ'লে পলম নকৰি অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰ উপৰি আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ লৈ আনিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ PDFসমূহ এক্সেছ কৰিবৰ কাৰণে তলত দিয়া লিংক এটিত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। তেনেহ'লে আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ আহক। প্ৰথমে আমি টি গাৰ্ডেন হস্পিটেলৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ GS5ৰ বাবে গুৰুত্বপূৰ্ণ এটি টপিক। তাৰপিছত আমি নেতাজীৰ ওপৰত আলোচনা কৰিম যিহেতু আজি তেওঁৰ জন্মবাৰ্ষিকী। তেখেতৰ ওপৰত অলপমান আলোচনা কৰিম। নেশ্যনেল হেল্থ মিছন GS2ৰ প্ৰস্পেক্টিভত আমি আলোচনা কৰিম। স্ক্ৰেমজেট ইঞ্জিননো কি হয় প্ৰিলিমছৰ বাবে আমি চাম আৰু NMDCনো কি হয় প্ৰিলিমছৰ বাবে আমি অলপ চাম। প্ৰথমেই টি গাৰ্ডেন হস্পিটেলৰ ওপৰত যদি চাওঁ বিশেষকৈ 354 টি গাৰ্ডেন যিসমূহ হস্পিটেল সেই হস্পিটেলসমূহক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ কনভাৰ্ট কৰা বা ট্ৰান্সফৰ্ম কৰাৰ এটা গ'ল এটা ৰখা হৈছে আৰু তাৰ বাবে MOU চাইন হৈছে। টি গাৰ্ডেন ৱৰ্কাৰসকলৰ সুবিধাৰ্থে তেওঁলোকৰ পৰিয়াল আমাৰ চাহকৰ্মী বা তেওঁলোকৰ পৰিয়ালৰ সুবিধাৰ্থে এনেধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰিবৰ কাৰণে ইতিমধ্যে আৰোগ্য মন্দিৰ বা আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰাৰ এটি MOU চাইন হৈছে নিৰ্মাণ কৰিবৰ বাবে। আৰু ইয়াৰ অৰ্গেনাইজাৰ হিচাপে যদি চাওঁ ইটছ দ্য NHM নেশ্যনেল হেল্থ মিছন। ইটছ দি অৰ্গেনাইজাৰ। তেওঁলোকে টি গাৰ্ডেন মেনেজমেণ্টৰ সৈতে কোলাবৰেট কৰি পেলাই আয়ুষ্মান আৰোগ্য মন্দিৰ ডেভেলপমেণ্টৰ দিশত আগবাঢ়িবলৈ চেষ্টা কৰিছে। যদি আমি ফিচাৰ্ছসমূহ যদি চাওঁ অভাৰঅল এটি হেল্থ কেয়াৰ ছাৰ্ভিচ প্ৰপাৰ হেল্থ কেয়াৰ ছাৰ্ভিচ প্ৰভাইড কৰিব। হেল্থ অফিচাৰক তেওঁলোকে অভাৰঅল চাব গ'লে প্ৰতিটো কমিউনিটিৰ বাবে হেল্থ অফিচাৰ ৰখা হ'ব। কমিউনিটিৰ বাবে হেল্থ অফিচাৰ প্ৰতিটো ফেচিলিটিৰ বাবে হেল্থ অফিচাৰ ৰখা হ'ব। বিভিন্ন ধৰণৰ ছাৰ্ভিচ আপোনালোকে পাব। আজি নৱজাতক শিশুৰ বাবে ফেচিলিটি ছাৰ্ভিচ দেখা পাব, ফেমিলি প্লেনিং দেখা পাব, বিভিন্ন ধৰণৰ খুচৰা বেমাৰ বা নন কমিউনিকেবল ডিজিজে হওক ENT অৰেল মেণ্টেল হেল্থ কেয়াৰৰ ফেচিলিটি ৰখা হৈছে। শিশুসকলৰ বাবেও ফেচিলিটি ৰখা হৈছে। ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাবে ফেচিলিটি ৰখা হৈছে। বয়সস্থ লোকসকলৰ বাবে ফেচিলিটি ৰখা হৈছে। ফ্ৰী মেডিচিন ডায়েগনষ্টিক ছাৰ্ভিচ সকলো ধৰণৰ সা সুবিধা ৰখাৰ ব্যৱস্থা কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কিছু আপগ্ৰেডেশ্যন আনিব লাগিব যেনে লেবাৰ ৰুম ডেভেলপ কৰিব লাগিব প্ৰেগনেণ্ট মহিলাসকলৰ বাবে। তাৰোপৰি নৱজাতক শিশুসকলৰ বাবে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টৰ বাবে কিছু ইউনিট ডেভেলপ কৰিব লাগিব। ডায়েগনষ্টিক ফেচিলিটি মডাৰ্ণ ডায়েগনষ্টিক ফেচিলিটি মডাৰ্ণ ইকুইপমেণ্টছ মডাৰ্ণ টেকনলজি আনিব লাগিব যাতে আমি বেটাৰ হেল্থ এনচিয়'ৰ কৰিব পাৰোঁ। আৰু হেল্থ আমি ছাষ্টেইনেবল ডেভেলপমেণ্টেল গ'ল 3 ইট টকছ এবাউট হেল্থ কেয়াৰ ছাৰ্ভিচেছ ৰাইট। আমি সেয়া এনচিয়'ৰ কৰিবৰ কাৰণে আমি এনেধৰণৰ ফেচিলিটি প্ৰভাইড কৰিবলৈ আগ্ৰহী। ষ্টেট ইনিচিয়েটিভ যদি চাওঁ মোবাইল মেডিকেল ইউনিট ছাৰ্ভিচেছ লৈ আনিছে য'ত ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যাতে মেডিকেল ফেচিলিটি যাতে এক্সেচিবল হয় তাৰ কাৰণে মোবাইল মেডিকেল ইউনিট লৈ অনা হৈছে। ৱেজ কম্পেনচেশ্যন স্কিম লৈ অনা হৈছে প্ৰেগনেণ্ট মহিলাসকলৰ বাবে। আৰু অভাৰঅল চাব গ'লে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ টি ষ্টেট হস্পিটেলৰ সৈতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ আহিছে। ফ্ৰী মেডিচিনছ পেচেণ্ট ট্ৰান্সপৰ্ট ছাৰ্ভিচ বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ আমি দেখা পাইছোঁ। অভাৰঅল যদি আমি ফ'কাছ প্ৰিভেনশ্যন আৰু ৱেলনেছত যদি আমি চাওঁ তেতিয়াহ'লে তেওঁলোকে লগতে য়োগা আৰু বিভিন্ন ৱেলনেছ এক্টিভিটিছতো ফ'কাছ কৰিছে। এৱেৰনেছ কেম্পেইনতো তেওঁলোকে ফ'কাছ কৰিছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ফ'কাছ কৰিছে। বৰ্তমান যদি আমি প্ৰগ্ৰেছ যদি চাওঁ তেতিয়াহ'লে ইতিমধ্যে 4,947 হেল্থ চেণ্টাৰ্ছ ইতিমধ্যে আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে আপগ্ৰেড কৰাই হৈছে। ইয়াৰ বিনিময়ত আমি আল্টিমেটলি ইম্প্ৰুভড হেল্থ কেয়াৰ ছাৰ্ভিচেছ আমি দেখা পাইছোঁৱে। আৰু বিশেষকৈ টি গাৰ্ডেন ৱৰ্কাৰ্ছ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট সুবিধা হ'বলৈ গৈছে। আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ আনিছোঁ। The health and well-being of workers directly influence the productivity of any sector.
Discuss this statement in the context of Assam's tea garden workers and the Ayushman Arogya Mondir initiative. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো নেতাজী নেতাজী সুভাষ চন্দ্ৰ বোস দ্য পেট্ৰিয়ট অফ পেট্ৰিয়টছ যেহেতু আজি তেওঁৰ জন্মবাৰ্ষিকী তেখেতৰ জন্ম 1897 23 জানুৱাৰী কটক ওডিশাত তেখেতৰ জন্ম হৈছিলে ফিলছফিত তেখেতে ফাৰ্ষ্ট ক্লাছ অনাৰ্ছ লাভ কৰিছিলে যথেষ্ট সুকা সেই সময়তে এগৰাকী মেধাৱী ছাত্ৰ তেখেত সেই সময়তে চাব গ'লে তেওঁ যদি ইনফ্লুৱেঞ্চ কাৰ পৰা হৈছে আজি স্বামী বিবেকানন্দ হওক ৰামকৃষ্ণ পৰমহংস ৰাজা ৰামমোহন ৰয় শ্ৰী অৰবিন্দ ৰবীন্দ্ৰনাথ টেগোৰ তেওঁলোকৰ পৰা তেওঁ যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছে ওভাৰঅল চাব গ'লে এটা ইনচিডেণ্ট এটি লেখত ল'বলগীয়া এগৰাকী প্ৰফেচৰে অলপ ৰেচিজমৰ নিচিনা কাম কৰিছিলে আৰু সেই সময়তে তেওঁ তাৰ বিৰুদ্ধে মাতমাততে কলেজৰ পৰা তেওঁক এক্সপেল পৰ্যন্ত কৰিছিলে ওভাৰঅল যদি চাওঁ তেওঁ এগৰাকী ৰিভলিউচনাৰী লিডাৰ এগৰাকী আছিলে 1920 চনতে তেওঁ ICS সেই সময়ৰ চিভিল সাৰ্ভিস এক্সাম তেওঁ ICS পাছ কৰিছিলে কিন্তু কেতিয়াও তেওঁ জয়েন নকৰিলে সাৰ্ভিস জয়েন নকৰিলে ব্ৰিটিছসকলক সাৰ্ভিস প্ৰভাইড কৰাৰ বাবে তেখেত একেবাৰে আগ্ৰহী নাছিলে বিশেষকৈ যি আমাৰ 1919ত যি জলিয়ানৱালা বাগ কাণ্ড হৈছিলে সেই গোটেই সিচুৱেশ্যনটোৱে তেখেতক বহুখিনি ডিষ্টাৰ্ব কৰিছিলে তেওঁ খুব মেণ্টেলি খুব ডিষ্টাৰ্ব কৰিছিলে আৰু সেই কাৰণে তেওঁ আল্টিমেটলি গ্ৰেজুৱেলি তেওঁ নিজৰ আইডিঅলজি চেঞ্জ কৰিবলৈ ধৰিলে তেওঁৰ যদি পলিটিকেল মেণ্টৰ বুলি যদি সোধা হয় তেনেহ'লে মনত ৰাখিব চিত্তৰঞ্জন দাস দেশবন্ধু চিত্তৰঞ্জন দাস তেখেতৰ পলিটিকেল মেণ্টৰ কংগ্ৰেছত জয়েন কৰিছিলে ইউথ উইং ট্ৰেড ইউনিয়ন মুভমেণ্ট সাৰ্ভিস লীগ সকলোতে তেওঁ এক্টিভলি পাৰ্টিচিপেট কৰিছিলে 1937ত আৰু 1939ত কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপেও তেখেতক ইলেক্ট কৰা হৈছিলে কিন্তু ওভাৰঅল চাব গ'লে আমাৰ গান্ধীজীৰ সৈতে কিছু ধৰণৰ আমি আইডিঅলজিকেল ডিফাৰেন্সেছ আমি দেখা পাইছোঁ আজি গান্ধীজীয়ে বিশেষকৈ ফ'কাছ কৰে নন ভাইলেণ্ট এপ্ৰ'চ তেখেত কিন্তু পিউৰলি নন ভাইলেণ্ট এপ্ৰ'চত কেতিয়াও ফ'কাছ কৰা নাছিলে আই ফৰ এন আই এগেইনষ্ট ব্ৰিটিছ ৰুল আজি ব্ৰিটিছসকলে যদি ভাইলেন্স ব্যৱহাৰ কৰিব তেনেহ'লে তেওঁ ভাইলেন্স ব্যৱহাৰ কৰিব তেখেতে সেই দিশতহে বেছিকৈ ফ'কাছ কৰিছিলে আৰু ইণ্ডিয়ান নেশ্যনেলিজমৰ ওপৰত 1935ত তেওঁ এখন কিতাপ পৰ্যন্ত লিখিছিলে আৰু ইতিমধ্যে আমিতো গম পাওঁৱেই আজাদ হিন্দ ফৌজ বা আজাদ হিন্দ মুভমেণ্ট 1941ত তেওঁ এষ্টাব্লিছ কৰিছিলে আজাদ হিন্দ ফৌজ আজাদ হিন্দ ফ্ৰী ইণ্ডিয়া চেণ্টাৰ 1941ত তেওঁ এষ্টাব্লিছ কৰি আল্টিমেটলি আজাদ হিন্দ ফৌজ তেওঁ 1943ত ডেভেলপ কৰিছিলে য'ত বহু আমাৰ ভাৰতীয় যুৱক যুৱতী ইণ্ডিয়ান ইউথক তেওঁ ইনক্লুড কৰিছিলে জয় হিন্দ এই টাৰ্মিনলজিটো তেওঁ পেট্ৰিয়টিজম তেওঁ শ্ব'কেছ কৰিবৰ কাৰণে তেওঁ জয় হিন্দ এই টাৰ্মিনলজিটো ব্যৱহাৰ কৰিছিলে ওভাৰঅল যদি মিলিটেৰিয়ান পলিটিকেল ষ্ট্ৰেটেজি যদি চাওঁ তেখেতে ইটালী জাৰ্মানী ৰাছিয়া সেই সময়ত সেই ফেকশ্যনৰ পৰা ছাপোৰ্ট লৈছিলে আৰু আমাৰ আজাদ হিন্দ ফৌজ বা INAৰ কমাণ্ডাৰো হৈছিলে আৰু তেখেতৰ এই শ্লোগান সেইটো দ্য মোষ্ট ফেমাছ শ্লোগান গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম ওভাৰঅল যদি এচিভমেণ্ট চাওঁ তেখেতে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড তেওঁ লিবাৰেট কৰিছিলে এণ্ড ৰিনেম দেম এজ শ্বহীদ এণ্ড স্বৰাজ আইলেণ্ড হয়নে এইখিনি আমি গম পাওঁৱেই ইতিমধ্যে ওভাৰঅল যদি আমি তেখেতৰ লিগেচি ইম্পেক্ট যদি চাবলৈ যাওঁ তেওঁৰ যি ব্ৰেভাৰী কাৰেজ পেট্ৰিয়টিজমৰ যি এটিটিউড এই গোটেই এটিটিউডে আমাৰ ভাৰতীয় বিভিন্ন জনতাক বহুখিনি মটিভেট কৰা আমি দেখা পাইছিলোঁ বিভিন্ন ফিলচফি এতিয়া যেনেকৈ আই কেন নট গিভ ইউ এনিথিং বাট হাংগাৰ হাৰ্ডশ্বিপ এণ্ড ডেথ গিভ মি ইয়ৰ লাইফ এণ্ড আই প্ৰমিছ ইউ ফ্ৰীডম তেখেতৰ গোটেই চিন্তাধাৰা বা তেখেতৰ যিখিনি ফিলচফি সেই ফিলচফিতে আমি এটা আল্টিমেটলি যেনেকেই হওক ফ্ৰী ইণ্ডিয়াৰ প্ৰতি তেওঁৰ যি ইচ্ছা সেই ইচ্ছা প্ৰকাশ পোৱা আমি দেখা পাইছিলোঁ INA মণিপুৰ আৰু বাৰ্মিজ বৰ্ডাৰ পৰ্যন্ত মাৰ্চ কৰিছিলে বিশেষকৈ তেওঁলোকৰ যি ডেডিকেশ্যন তেওঁলোকে সেই ডেডিকেশ্যন শ্ব' কৰিছিলে বাট আনফৰ্চুনেটলি 1945ত তেখেতৰ মৃত্যু প্লেইন ক্ৰেছত হোৱা বুলি কয় বাট এইটো এটা মিষ্ট্ৰী উই ডোণ্ট ন' এক্সেক্টলি সঁচাকৈ এয়া হৈছিলে নে নাই কিন্তু যিয়ে নহওক তেখেত আমাৰ সকলোৰে অতি প্ৰিয় অতি মৰমৰ
আৰু সদায় সেইকাৰণে প্ৰতি বছৰে তেখেতৰ জন্মবাৰ্ষিকী উদযাপন কৰা হয় 23 জানুৱাৰী সদায় তেখেতৰ জন্মবাৰ্ষিকী হিচাপে আমি সদায় মনত ৰাখো আৰু আমাৰ সকলোৰে মৰমৰ তেখেতেই নেতাজী সুভাষ চন্দ্ৰ বোস যিহেতু তেওঁ ভাৰতে স্বাধীনতা লাভ কৰিবৰ বাবে তেওঁ নিজৰ জীৱন আল্টিমেটলি কেৰিয়াৰ এভৰিথিং তেওঁ চেক্ৰিফাইচ কৰিছে সেয়েহে তেখেতৰ পৰা আমি বহুখিনি ইনস্পিৰেশ্যন পাব লাগে আজি যদি চাবলৈ যাওঁ ট্ৰু চলজাৰ্ছ নিড both military and spiritual training and this is something which is really very important বৰ্তমান আজিৰ যি পটভূমি আজিৰ যি এই প্লটত য'ত আমি অতি স্বাৰ্থপৰ হৈ গৈছো আমি নিজৰ বাহিৰে বেলেগ কাৰো কথা নাভাবো দেশৰ কথা দূৰৰ আমি নিজৰ পৰিয়াল নিজৰ দেশৰ কথাই আমি ভাবিবলৈ বাদ দিলো তেনে ক্ষেত্ৰত নেতাজীৰ যি আইডিঅলজি সেই আইডিঅলজি সদায় আমাক মোটিভেট কৰি থাকে আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ আনিছো ডিছকাছ দ্য ৰোল অফ সুভাষ চন্দ্ৰ বোস ইন ইনস্পায়াৰিং এণ্ড মোবিলাইজিং ইণ্ডিয়ান ইউথ ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট হাউ ডিড হিজ লিডাৰশ্বিপ ইনফ্লুৱেঞ্চ দ্য ক্ৰিয়েশ্যন অফ INA উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে অনলাইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ হলিষ্টিক ফেচিলিটি লাভ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে নেক্সট আমি আগবাঢ়িছো নেশ্যনেল হেল্থ মিছন ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আমাৰ পাব্লিক হেল্থ ইণ্ডিয়াছ পাব্লিক হেল্থৰ ইম্প্ৰুভমেণ্টৰ কাৰণে নেশ্যনেল হেল্থ মিছনৰ আমি প্ৰগ্ৰেছ আমি দেখা পাইছো আৰু হেহে নিউজত আহাও আমি দেখা পাইছো নেশ্যনেল হেল্থ মিছন ইতিমধ্যে 2013 চনতে লঞ্চ কৰিছিলে নেশ্যনেল ৰুৰেল হেল্থ মিছন 2005 চনত লঞ্চ হৈছিলে নেশ্যনেল আৰবান হেল্থ মিছন 2013 চনত লঞ্চ হৈছিলে টুগেডাৰ আমি নেশ্যনেল হেল্থ মিছন বুলি আজিৰ ডেটত আমি কওঁ নেশ্যনেল হেল্থ মিছনৰ যদি ভিজন যাওঁ তেওঁলোকৰ অবজেক্টিভ চাব গ'লে সকলোৰে বাবে সকলো ৰাইজৰ বাবে যাতে এক্সেসিবল ইকুইটেবল এফৰ্ডেবল কোৱালিটি হেল্থ সকলোৱে যাতে কম খৰচতে মেডিকেল ফেচিলিটিজৰ সা সুবিধাখিনি লাভ কৰিব পাৰে সেয়াই হৈছে নেশ্যনেল হেল্থ মিছনৰ উদ্দেশ্য ওভাৰঅল গোল বহুকেইটা আমি গোল দেখা পাইছো যেনে মৃত্যুৰ হাৰ তেওঁলোকে কমাবলৈ চেষ্টা কৰিছে ফাৰ্টিলিটি ৰেট তেওঁলোকে টু সাম এক্সটেন্ট তেওঁলোকে 2.1 লৈকে আনিবলৈ চেষ্টা কৰিছে এনিমিয়া মহিলাৰ ক্ষেত্ৰত এনিমিয়া তেওঁলোকে ৰিডিউস কৰিবলৈ চেষ্টা কৰিছে এনে ধৰণৰ বিভিন্ন ওভাৰঅল টিবি যক্ষ্মা ৰোগ তেওঁলোকে ৰিডিউস কৰিবলৈ বা নাইকিয়া কৰাৰ কাৰণে তেওঁলোকে বহুখিনি কাম কৰিছে মেলেৰিয়া হওক বা কালা আজাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লোৱা দেখা পোৱা গৈছে বিশেষকৈ মেজৰ ইনিচিয়েটিভ যদি আমি চাওঁ জননী শিশু সুৰক্ষা কাৰ্যক্ৰম দেখা পাইছো ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম দেখা পাইছো ফ্ৰী ড্ৰাগছ এণ্ড ফ্ৰী ডায়াগনষ্টিক সাৰ্ভিস আমি দেখা পাইছো ডায়ালাইসিস প্ৰগ্ৰাম আমি দেখা পাইছো নেশ্যনেল কোৱালিটি এশ্বুৰেন্স ফ্ৰেমৱৰ্ক আমি দেখা পাইছো বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ আমি দেখা পাইছো মোবাইল মেডিকেল ইউনিটছ টেলি কনসালটেশ্যন সাৰ্ভিস বিভিন্ন ধৰণৰ সাৰ্ভিস যাতে সকলোৱে এক্সেস যাতে কৰিব পাৰে হেল্থ কেয়াৰ সাৰ্ভিস যাতে এক্সেস কৰিব পাৰে তাৰ কাৰণে আমি নেশ্যনেল হেল্থ মিছনে বহুখিনি ইনিচিয়েটিভ লোৱা দেখা পাইছো বিশেষকৈ আয়ুষ্মান ভাৰত আমি যে আয়ুষ্মান হেল্থ কাৰ্ড বা আয়ুষ্মান ভাৰতৰ যে মিছন এই মিছনো আল্টিমেটলি নেশ্যনেল হেল্থ মিছনৰ অন্তৰ্গত আৰু আমাৰ যি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা এয়াও আল্টিমেটলি নেশ্যনেল হেল্থ মিছনৰে অন্তৰ্গত এচিভমেণ্ট হিচাপে চাব গ'লে মেটাৰনেল আৰু চাইল্ড মৰ্টেলিটি মাতৃ তথা শিশুৰ যি মৃত্যুৰ হাৰ সেই মৃত্যুৰ হাৰ যথেষ্ট কমিছে এচিভমেণ্ট হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ বিভিন্ন ধৰণৰ আপোনাৰ হস্পিটেল মেডিকেল ফেচিলিটিজ ডিষ্ট্ৰিক্টত বিভিন্ন জিলাতে হওক বা বিভিন্ন জেগাত গাঁৱে ভূঞে আমি বৰ্তমান মেডিকেল ফেচিলিটিজ ইম্প্ৰুভাইজ হোৱা আমি দেখা পাইছো খুচৰা বেমাৰ বহুখিনি কমিছে যেনে যক্ষ্মা মেলেৰিয়া এইডছ ইত্যাদি হেল্থ ইনস্যুৰেন্স আমাৰ আয়ুষ্মান কাৰ্ড ইত্যাদি আহিছে হেল্থ ইনস্যুৰেন্স প্ৰভাইড কৰা আমি দেখা পাইছো ইমানখিনিৰ পিছতো ইস্যুজ আৰু চেলেঞ্জেছ ডেফিনেটলি আছে যেনে প্ৰথমে আমি ক'ব লাগিব প্ৰফেশ্যনেলছৰ অভাৱ আজি ডক্টৰৰ কথাই কওক প্ৰপাৰ নাৰ্ছৰ কথাই কওক ওভাৰঅল যথেষ্ট অভাৱ শ্বৰ্টফল অফ 80% চাওকচোন 80% শ্বৰ্টফল যাৰ বাবে গোটেই চিষ্টেমত অভাৰবাৰ্ডেন যিখিনি এক্সিষ্টিং মেডিকেল প্ৰফেশ্যনেলছ তেওঁলোকৰ ওপৰত অভাৰবাৰ্ডেন আমি দেখা পাইছো ইনফ্ৰাষ্ট্ৰাকচাৰ যদিও ইম্প্ৰুভাইজ হৈছে কিন্তু ষ্টিল
sufficient নহয় data collection sufficient নহয় আৰু তাৰ উপৰি আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে corruption in government facilities ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন লৈ আনিছো the national health mission with its focus on rural healthcare with its hierarchical system of healthcare delivery has been able to ensure substantial outcomes in healthcare in rural India critically examine উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে তেনেহলে আমি আগবাঢ়িছো পিছৰটো নিউজলে স্ক্ৰামজেট ইঞ্জিন ৰিসেন্টলি আমাৰ DRDO ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেশ্যন DRDO এ Active full scramjet engine তেওঁলোকে টেষ্টিং কৰিছে তেনেহলে scramjet engine নো কি হয় আমি চাও scramjet আসলে ramjet ইঞ্জিনৰ এটি আপগ্ৰেডেড ভাৰ্সন যত আমি সুপাৰসনিক ফিচাৰ্স আমি পাবলৈ সক্ষম হওঁ আৰু স্পিড যদি আমি চাবলৈ যাওঁ এই ইঞ্জিন সমূহৰ স্পিড যদি চাওঁ স্পিড ইজ হাইপাৰসনিক স্পিড হাইপাৰসনিক মানে বহুত মানে স্পিড সাংঘাতিক স্পিড হাইপাৰসনিক বুলি ক'লে সদায় মনত ৰাখিব Mach 5 or upor tar mane amar hobdor ji speed the speed of sound hobdor ji goti he hobdor gotit koi jodi 5 gun ba tatu koi beshi jodi aji hobdor speed jiman tat koi beshi speed ot jodi aji eta engine eta jodi solibo pare kiman beshi 5 gun ba tatu koi beshi যদি এটা ইঞ্জিন চলিব পাৰে তাকে আমি কি বুলি কওঁ হাইপাৰসনিক বুলি কওঁ তেনেহলে ভাবক স্ক্ৰামজেট ইঞ্জিন এটা যদি চলিব লাগে তেতিয়াহলে হি কমেও মিনিমাম 5 গুণ শব্দই যি বেগত যায় সেই শব্দৰ বেগতকৈ আৰু 5 গুণ বেছি বেগত যাব লাগিব তেতিয়াহে স্ক্ৰামজেট ইঞ্জিন হ'ব হাইপাৰসনিক স্পিডত যাবৰ বাবে ওভাৰঅল এয়াৰ ব্ৰিথিং ইঞ্জিনছ থাকে স্ক্ৰামজেট ইঞ্জিনছত ইতিমধ্যে বৰ্তমান সময়ত হাইপাৰসনিক মিসাইলছ বিলাকটো যথেষ্ট মানে পপুলাৰ হ'ব ধৰিছে যথেষ্ট ইফেক্টিভ হ'ব ধৰিছে আজি বিভিন্ন দেশ US ৰাছিয়া ভাৰত চাইনা সকলোৰে হাইপাৰসনিক টেকনলজি ডেভেলপ কৰাত বহুখিনি ফোকাস কৰিছে ইতিমধ্যে আমি গম পাওৱে আৰু এনে ক্ষেত্ৰত স্ক্ৰামজেট ইঞ্জিন ডেভেলপমেন্টৰ কথা যেহেতু ওলাইছে আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ এটি পইণ্ট আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটি লৈ অনা হৈছে which state government has launched Deen Dayal Upadhyay भूमिहीन कृषि मजदूर कल्याण योजना आंध्र प्रदेश छत्तीसगढ़ कर्नाटक ने केरला उत्तरটি আমাক জনাবলে নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে NMDC মানে হৈছে নেশনাল মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচন ওভাৰঅল NMDC ৰ ওপৰত যদি চাও 1958 ত ইনকৰ্পোৰেট কৰা হৈছিল গভৰ্নমেন্ট অফ ইন্ডিয়াৰ PSU হিচাপে পাব্লিক এন্টাৰপ্ৰাইজ হিচাপে আন্ডাৰ দি মিনিষ্ট্ৰি অফ ষ্টিল আৰু এই কোম্পানীটো নৱৰত্ন কোম্পানী হিচাপে ইনক্লুড কৰা হৈছিল 2008 চনতে নৱৰত্ন কোম্পানী হিচাপে ইনক্লুড কৰা হৈছিল এটা যেনেকৈ কোম্পানী সমূহক মিনিৰত্ন মহাৰত্ন নৱৰত্ন বুলি আইডেন্টিফাই কৰিব পাৰে তো আপোনালোকে এবাৰ চাই লব যে মিনিৰত্ন কাক বোলে মহাৰত্ন কাক বোলে নৱৰত্ন কাক বোলে ৰিসেন্টলি আমাৰ বিভিন্ন কোম্পানী প্লাস ONGCও নৱৰত্ন হিচাপে ইনক্লুশনত আমি দেখা পাইছো ওভাৰঅল এই কোম্পানীৰ কথা যদি ক'বলৈ যাওঁ তেনেহলে এই কোম্পানীৰ মূল কাম কি আজি যেনেকৈ আইৰন কপাৰ সুনহিল জিপসাম বিভিন্ন ধৰণৰ গ্ৰাফাইট টিন ডায়মণ্ড বিভিন্ন ধৰণৰ যিবোৰ মিনাৰেলছ এই মিনাৰেলসমূহ এক্সপ্লোৰ কৰাটোৱে হৈছে এই কোম্পানীৰ মূল কাৰ্য দে আৰ এংগেজড ইন এক্সপ্লোৰেশ্যন অফ several minerals আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন লৈ অনা হৈছে পান্না টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত লোকেটেড বিহাৰ কেৰালা গুজৰাট নে মধ্যপ্ৰদেশ উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু কালিৰ যে আমাৰ ডেইলি কাৰেন্ট এফেয়াৰৰ question সমূহৰ উত্তৰসমূহ আমি চাও আহক which organization released the global risk report 2025 শুদ্ধ উত্তৰটো হৈছে World Economic Forum NBWL is a 47 member committee headed by উত্তৰটি
শুদ্ধ উত্তৰটি হৈছে প্ৰাইম মিনিষ্টাৰ ইতিমধ্যে আমি ইয়াৰ ওপৰত কালি আলোচনা কৰিছিলোঁৱেই এয়াই আছিল আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম